হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ পিঠাগুড়িৰ খুব বঢ়িয়া এটা ফেচ পেক। ঠাণ্ডাৰ দিনত যদি আপোনালোকৰ ছালখনত ছানবাৰ্ণ হয়, ছালখন কলা পৰি যায়, টেনিং হৈ যায়, তেতিয়াহ'লে আপোনালোকে আজিৰ এই ফেচ পেকটো ব্যৱহাৰ কৰি চাব। তৎক্ষণাত আপোনালোকৰ ছালৰ পৰা ছানবাৰ্ণ দূৰ হ'ব, ছালখন খুব ধুনীয়াকৈ বগা আৰু উজ্জ্বল হ'বলৈ সহায় হ'ব। এতিয়া মই আপোনালোকক পিঠাগুড়িৰ ফেচ পেকটো বনাই দেখুৱাম। আৰু পিঠাগুড়িৰ এই ফেচ পেকটো লগোৱাৰ আগতে আপোনালোকে প্ৰথমতে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগিব। আৰু স্কিনখন ক্লিন কৰাৰ পাছতহে আপোনালোকে পিঠাগুড়িৰ এই ফেচ পেকটো লগাব পাৰিব। আৰু ক্লিন কৰিবৰ কাৰণেও মই এতিয়া আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম, যিটো ক্লিনজাৰে আপোনালোকে স্কিনখন ক্লিন কৰিলে আপোনালোকৰ স্কিনৰ পৰা তৎক্ষণাত ছানবাৰ্ণ দূৰ হ'বলৈ সহায় হ'ব আৰু লগতে স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিব। এইখিনিতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া সচাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই মোৰ চেনেলটো বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আনি থাকোঁ, যিবোৰে আপোনালোকক উপকৃত কৰিব পাৰিব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই প্ৰথমতে আপোনালোকক ক্লিনজাৰটো তৈয়াৰ কৰি দেখুৱাম। আৰু ক্লিনজাৰটো তৈয়াৰ কৰিবলৈ আমাক কি বস্তু লাগিব চাওঁ বলক। ক্লিনজাৰটো তৈয়াৰ কৰিবৰ কাৰণে এতিয়া মই প্ৰথমেই ল'ম কেঁচা গাখীৰ। আৰু এই কেঁচা গাখীৰ মই 2 চামুচৰ জোখাৰে ল'ম। আৰু কেঁচা গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম অকণমান মৌ। মৌয়ে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব, ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব। ঠাণ্ডাৰ দিনত আমাৰ ছালখন হাইড্ৰেট কৰি ৰখাটো বহুত প্ৰয়োজন, কাৰণ ছালত যদি হাইড্ৰেশ্যনটো নাথাকে তেতিয়াহ'লে আমাৰ ছালখন খুব বেছিকৈ শুকান হৈ যাব, ফাটিব আৰু খহটা হৈ যাব। এতিয়া গাখীৰৰ লগত ভালকৈ মৌখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াতে মই মিক্স কৰিম অকণমান নেমু ৰস। নেমু ৰসে আমাৰ ছালত থকা ছানবাৰ্ণ, টেনিং, ক'লা পৰা সমস্যা সেই সকলোবোৰ দূৰ কৰিবলৈ সহায় কৰিব। আৰু ইয়াতে মই অকণমান নেমু ৰস মিক্স কৰি দিলোঁ। যদি আপোনালোকৰ ছালখন খুব বেছিকৈ শুকান, তেতিয়াহ'লে আপোনালোকে নেমু ৰসৰ ঠাইত কমলা ৰসো দিব পাৰে, নহ'লে বিলাহী ৰসো দিব পাৰে। এতিয়া তৈয়াৰ কৰি ল'লোঁ ছানবাৰ্ণ আৰু টেনিং দূৰ হ'বৰ কাৰণে, স্কিনখন চাফা কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ক্লিনজাৰ। আৰু এই ক্লিনজাৰটো ব্যৱহাৰ কৰিবলৈ এটুকুৰা কটন লাগিব। কটন টুকুৰা ইয়াতে এনেকৈ তিয়াই ল'ম। কটন টুকুৰা তিয়াই লোৱাৰ পাছত আপোনালোকে লাহে লাহে এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিব। এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে সোনকালে আপোনালোকৰ স্কিনৰ পৰা ছানবাৰ্ণ দূৰ হ'বলৈ, টেনিং দূৰ হ'বলৈ, ক'লা পৰা সমস্যা দূৰ হ'বলৈ সহায় হ'ব। এনেধৰণে আপোনালোকে কপাহৰ সহায়ত 2 মিনিট ভালকৈ স্কিনখন মাছাজ কৰি ল'ব। 2 মিনিট মাছাজ কৰি স্কিনখন চাফা কৰাৰ পাছত এখন ভিজা ৰুমালেৰে মুখখন মচি ল'ম। আপোনালোকে মুখখন ধুইও ল'ব পাৰে, নহ'লে এখন ভিজা ৰুমালেৰে মুখখন মচিও ল'ব পাৰে। এনেকৈ ভালকৈ স্কিনখন ক্লিন হোৱাৰ পাছতহে আপোনালোকে পিঠাগুড়িৰ ফেচ পেকটো মুখত লগাব লাগিব। এতিয়া মই আপোনালোকক পিঠাগুড়িৰ ফেচ পেকটো বনাই দেখুৱাম, কেনেকৈ বনাওঁ চাওঁ বোলো। আজিৰ এই পিঠাগুড়িৰ ফেচ পেকটো বনাবৰ কাৰণে প্ৰথমে মই ল'ম আধা চামুচৰ জোখাৰে পিঠাগুড়ি। আৰু এই পিঠাগুড়িৰ লগতে মই আৰু দুবিধমান এতিয়া বস্তু মিক্স কৰিম। তাৰে প্ৰথমবিধ বস্তু হৈছে বেচন। পিঠাগুড়ি আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, নিমজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এই বেচনে আমাৰ ছালৰ ক'লা দাগ, ছানবাৰ্ণ এইবোৰ দূৰ কৰিবলৈ সহায় কৰিব। আৰু পিঠাগুড়ি, বেচন দুইবিধ ভালকৈ এতিয়া মই মিক্স কৰি লৈছোঁ। ইয়াৰ পাছতে মই ইয়াৰ লগতে মিক্স কৰি মুখৰ ক'লা দাগ বা ছানবাৰ্ণ দূৰ হ'বৰ কাৰণে খুব বঢ়িয়া বস্তু এবিধ, সেইবিধ হ'ল এয়া মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াই খুব সোনকালে আমাৰ মুখৰ পৰা ছানবাৰ্ণ, টেনিং এই সমস্যাবোৰ দূৰ কৰিব পাৰে। আৰু সেই মচুৰ দাইলৰ গুড়াও ল'লোঁ মই আধা চামুচৰ জোখাৰে। ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত এতিয়া মই মিক্স কৰিম কস্তুৰী হালধি। কস্তুৰী হালধিও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু যদি আপোনালোকৰ ঘৰত কস্তুৰী হালধিবিধ নাই, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ঘৰত যিটো হালধি খায় বা খাবলৈ ব্যৱহাৰ কৰে তাৰ পৰা এচিকুটমান ল'ব, বেছিকৈ নল'ব, কাৰণ যিটো আমি হালধি খাওঁ সেই হালধিটোৰ ৰংটো অকণমান বেছি হয় কস্তুৰী হালধিৰ তুলনাত। সেইকাৰণে কস্তুৰী হালধিটো অকণমান বেছিকৈ ল'লেও একো প্ৰব্লেম নহয়, তাৰ দাগ বেছিকৈ নধৰে স্কিনত। আৰু এতিয়া মই ইয়াৰ লগতে মিক্স কৰিলোঁ গাখীৰৰ সৰ। গাখীৰৰ সৰে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব আৰু ছালখনৰ শুকানতা দূৰ কৰিব। আৰু তাৰ লগতে মই কেঁচা গাখীৰ আকৌ 2 চামুচৰ জোখাৰে মিক্স কৰি ল'ম। 2 চামুচ গাখীৰ দিয়াৰ পাছত গাখীৰৰ সৰ মই আৰু অকণমান দি লৈছোঁ। আৰু এইখিনি গোটেইখিনি এতিয়া মই ভালকৈ মিক্স কৰি খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব।
এনেকৈ ভালকৈ মিক্স কৰাৰ পাছত এনেকুৱা ধৰণৰ হৈ যাব আৰু এইটো জোখতে আপোনালোকে ৰাখিব বেছি পনীয়াও কৰিব নালাগে বেছি টানো কৰিব নালাগে তেনেকৈ আপোনালোকে এই ফেচ পেকটো বনাব আৰু ইয়াৰ পাছত এতিয়া মই ইয়াতে আকৌ অকণমান নেমু ৰস দি দিম যদি আপোনালোকৰ নেমু ৰসটো স্কিনত শ্বুট নকৰে তেতিয়াহ'লে আপোনালোকে ইয়াত মোক আগতেই কৈছোঁ কমলা ৰসো দিব পাৰে নহ'লে বিলাহী ৰসো দিব পাৰে নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ভিটামিন চি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ ছানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে ছালখন বগা কৰিবলৈ সহায় কৰে এতিয়া তৈয়াৰ কৰি ল'লোঁ আমাৰ স্কিনৰ পৰা ছানবাৰ্ণ দূৰ হ'বলৈ টেনিং দূৰ হ'বলৈ স্কিন কলা পৰা সমস্যা দূৰ হ'বৰ কাৰণে খুব বঢ়িয়া এটা ফেচ পেক আৰু এতিয়া মুখত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে পাতলকৈ এটা তৰপ মুখত লগাই ল'ব মই যেনেদৰে এয়া পাতলকৈ লগাই লৈছোঁ একেবাৰে পাতলকৈ এটা তৰপ লগাই ল'ব এনেকৈ লগাই লোৱাৰ পাছত আপোনালোকে স্কিনত 3 পৰা 4 মিনিট ভালকৈ স্কিনখন মাছাজ কৰিব আৰু স্কিনত বেছি প্ৰেছাৰ নিদিব লাহে লাহে ওপৰে ওপৰে আপোনালোকে এনেকৈ সাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব ফেচ পেকটো লগাই এনেকৈ আপোনালোকে লাহে লাহে সাৰ্কুলাৰ মোচনত যদি মাছাজ কৰি দিয়ে আপোনালোকৰ স্কিনৰ পৰা ছানবাৰ্ণ দূৰ হ'বলৈ সহায় হ'ব ঠাণ্ডাৰ দিনত আমাৰ স্কিনবোৰ খুব বেছিকৈ শুকাই থাকে আৰু এই শুকানতাৰ ফলত আমাৰ স্কিনত ডেড স্কিন চেলবোৰ জমা হৈ থাকে আৰু যাৰ ফলত আমাৰ স্কিনখনৰ উজ্জ্বলতা নাইকিয়া হৈ যায় আৰু স্কিনখন খহতা যেন দেখে এনেধৰণে আপোনালোকে ফেচ পেকটোৱে যদি 3 পৰা 4 মিনিট মাছাজ কৰি দিয়ে তেতিয়াহ'লে স্কিনত লাগি থকা সেই শুকান বা মৃত ছালবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু সেই ডেড স্কিন চেলবোৰ বা মৃত ছালবোৰ আপোনালোকৰ স্কিনৰ পৰা দূৰ হৈ যোৱাৰ পাছত আপোনালোকৰ স্কিনখন নিমজ যেন দেখিব আৰু আপোনালোকৰ স্কিনৰ উজ্জ্বলতাও বাঢ়িব আৰু এই ফেচ পেকটো আপোনালোকৰ স্কিনখন ড্ৰাই নকৰে কাৰণ ইয়াত মই গাখীৰৰ সৰ মিক্স কৰিছোঁ গাখীৰৰ সৰে আপোনালোকৰ স্কিনখনত এটা খুব ধুনীয়া হাইড্ৰেশ্যন দিব যাৰ ফলত আপোনালোকৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যাও দূৰ হ'ব আৰু 3 পৰা 4 মিনিট মাছাজ কৰি থাকোঁতে আপোনালোকৰ হাতটো যদি শুকান লাগে বা শুকাই যায় টানি ধৰে তেতিয়াহ'লে আপোনালোকে হাতটো অকণমান পানীত ভিজাই ল'ব লৈ পেলাই আকৌ পুনৰ মাছাজ কৰিব 3 পৰা 4 মিনিট ভালকৈ স্কিনখন মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে ফেচ পেকটো আৰু এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিব প্ৰথম তৰপটো আপোনালোকে পাতলকৈ লগাই ল'ব তাৰ পাছত মাছাজ কৰিব দ্বিতীয় তৰপটো আপোনালোকে অকমান ডাঠকৈ লগাই দিব যাতে আপোনালোকৰ স্কিনত এই ফেচ পেকটো অকমান বেছি সময়ৰ কাৰণে লাগি থাকে সোনকালে শুকাই নাযায় এতিয়া মই 2 নম্বৰ প্ৰলেপটো ডাঠকৈ লগাই লৈছোঁ যদি আপোনালোকৰ ছানবাৰ্ণ হৈছে টেনিং হৈছে বা আপোনালোকৰ ছালখন কলা পৰি গৈছে আগতকৈ তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব আৰু লগাই পেলাই আপোনালোকে যেতিয়ালৈকে ফেচ পেকটো ভালকৈ শুকাই নাযায় তেতিয়ালৈকে আপোনালোকে লগাই ৰাখিব আৰু যেতিয়া খুব ভালকৈ শুকাই যাব তেতিয়া আপোনালোকে প্ৰথমতে মুখখন পানীৰে তিয়াই ল'ব তিয়াই লোৱাৰ পাছত লাহে লাহে মাছাজ কৰিব মাছাজ কৰি আপোনালোকে মুখখন ধুই পেলাব এনে ধৰণে আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰি চাওক যদি আপোনালোকৰ স্কিনখনত ছানবাৰ্ণ হৈছে তেতিয়াহ'লে সোনকালে এই ছানবাৰ্ণ দূৰ হৈ যাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পিঠাগুড়িৰ খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালোঁ আপোনালোকে নিশ্চয় এই ফেচ পেকটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ